অসমীয়া সংগীত জগতত যোৱা কেইবাটা দশক ধৰি নিজৰ সুৰীয়া কণ্ঠ আৰু সৃষ্টিশীলতাৰে শ্ৰোতাৰ মন জয় কৰি অহা এজন বিশিষ্ট ব্যক্তি হ'ল অনুপম শইকীয়া। তেওঁ কেৱল এজন কণ্ঠশিল্পীয়েই নহয়, বৰঞ্চ এজন সফল গীতিকাৰ, সংগীত পৰিচালক আৰু প্ৰযোজক হিচাপেও অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াই আহিছে। অনুপম শইকীয়াৰ জন্ম 1973 চনৰ 30 ডিচেম্বৰত বিশ্বনাথ চাৰিআলিৰ মধুপুৰত হৈছিল। তেওঁ শৈশৱৰে পৰাই সংগীতৰ প্ৰতি তীব্ৰ ধাউতি পুহি ৰাখিছিল। তেওঁৰ পিতৃ ঘন শইকীয়া আৰু মাতৃ ভানু শইকীয়া। অনুপম শইকীয়াৰ প্ৰকৃত নাম আছিল গৌতম শইকীয়া, কিন্তু পিতৃৰ বন্ধু নাট্যকাৰ তৰুণ শইকীয়াৰ ইচ্ছা অনুসৰি তেওঁৰ নাম অনুপম শইকীয়া কৰা হয়। তেওঁ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ গোৱালগাঁৱত থকা এখন MV স্কুল আৰু বিশ্বনাথ চাৰিআলিত থকা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ বিশ্বনাথ চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। তেওঁ বিশ্বনাথ কমাৰ্চ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সাং কৰিছিল আৰু দৰং মহাবিদ্যালয়ৰ পৰা BCom ডিগ্ৰী লাভ কৰিছিল। 90ৰ দশকৰ পৰা তেওঁ সংগীত জগতত সক্ৰিয়ভাৱে আত্মপ্ৰকাশ কৰে। তেওঁৰ প্ৰথম এলবামৰ নাম আছিল আচলৰ ধন। তেওঁ কেৱল এজন কণ্ঠশিল্পীয়েই নহয়, বৰঞ্চ এজন সফল গীতিকাৰ, সংগীত পৰিচালক আৰু প্ৰযোজক হিচাপেও সুনাম অৰ্জন কৰিছে। তেওঁৰ নিজা প্ৰযোজনা গোষ্ঠী অনুপম মিউজিক ক্ৰিয়েশ্যনৰ অধীনত মৰম জান, গামোচা আৰু মাইনাৰ দৰে কেইবাটাও ছুপাৰহিট বিহু এলবাম মুক্তি পাইছিল। তেওঁ জুবিন গাৰ্গ আৰু বৰ্ণালী কলিতাৰ দৰে আগশাৰীৰ শিল্পীৰ সৈতেও কাম কৰিছে। অনুপম শইকীয়াৰ কেইটিমান অতি জনপ্ৰিয় গীতৰ নাম হ'ল হাতী বলাব পাৰে, হাতৰে আঙুলি, কাম চৰাই, লাহে লাহে, মৰম চেনেহ হাঁহি কান্দোন, সৌজাক যেন গাভৰু, কাজিৰঙা বৰ ধুনীয়া ইত্যাদি। গামোচা এলবামৰ জৰিয়তে তেওঁ অসমৰ গাঁৱে ভূঞে জনপ্ৰিয়তা অৰ্জন কৰিছিল। এই এলবামৰ গীতসমূহে গ্ৰাম্য জীৱনৰ সোৱাদ প্ৰদান কৰে। বৰ্তমান গুৱাহাটীৰ ৰাজগড় নিবাসী অনুপম শইকীয়াই নিজা টেম্পটেশ্যন ষ্টুডিঅ' নামৰ এক ব্যক্তিগত ৰেকৰ্ডিং ষ্টুডিঅ'ও গঢ়ি তুলিছে। সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁ বিভিন্ন স্থানীয় আৰু ৰাজ্যিক পৰ্যায়ৰ সন্মান লাভ কৰিছে। অনুপম শইকীয়া কেৱল এজন শিল্পীয়েই নহয়, তেওঁ অসমীয়া সুৰীয়া শব্দৰ এজন নিপুণ খনিকৰ। তেওঁৰ মৰম জান বা গামোচাৰ সুৰ আজিও প্ৰতিজন অসমীয়াৰ বুকুত অনুৰণিত হয়। কালজয়ী সুৰৰ জৰিয়তে তেওঁ অসমীয়া সংস্কৃতিৰ পথাৰখন জীপাল কৰি ৰাখিব বুলি আমি আশাবাদী।